29টা বলত 43 ৰান কৰি পুনৰ IPLত দেখুৱালে অসম সন্তান ৰিয়ান পৰাগে। দেওবাৰে ৰাজস্থান ৰয়েলছৰ হৈ খেলা নিজৰ প্ৰথমখন মেটছত ৰিয়ান পৰাগে সুন্দৰ আৰম্ভণি কৰিলে আৰু ৰাজস্থান ৰয়েলছক মজবুত স্থিতিলৈ নিবলৈ সক্ষম হ'ল। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা প্ৰথমখন IPL মেটছত ৰাজস্থান ৰয়েলছৰ হৈ আজি অসম সন্তান ৰিয়ান পৰাগে 29টা বলত এটা বিশাল 6 আৰু 3টা বাউণ্ডেৰীৰে 43 ৰান কৰি নবিউল হকৰ বলত আউট হয়। আনহাতে কেপ্টেইন সঞ্জু চেমছনৰ সৈতে তৃতীয় উইকেটৰ পাৰ্টনাৰশ্বিপত 93 ৰান সংগ্ৰহ কৰে দুয়ো। আজি সকলোৰে দৃষ্টি আছিল ৰিয়ান পৰাগৰ প্ৰতি আৰু ৰিয়ানেও সন্মান বচাই এটা সুন্দৰ ইনিংছ উপহাৰ দিলে দলটোক। পৰৱৰ্তী মেটসমূহতো এইদৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াব বুলি আশাবাদী সকলো। লখিমপুৰ আৰু ধেমাজিৰ যুৱক-যুৱতীসকলৰ বাবে ভাল খবৰ। লখিমপুৰ আৰু ধেমাজিৰ মাণ্ডনা হোণ্ডাই ডিলাৰত পদ খালী। টিম লিডাৰ, সেলছ কনসালটেন্ট, ডেণ্টাৰ এণ্ড পেইণ্টাৰ, ফিটাৰ পদৰ বাবে জমা লৈ থকা হৈছে নথিপত্ৰ। নথিপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ 27 মাৰ্চ। লখিমপুৰ আৰু ধেমাজি দুয়োটা ডিলাৰৰ ইণ্টাৰভিউ তাৰিখ 28 আৰু 29 মাৰ্চ। যোগাযোগৰ নম্বৰ 7896427570 আৰু 8011797973।